নমস্কাৰ দৰ্শক ৰাইজ, আজি আকৌ স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ আজি নতুন এটা খণ্ডলৈ। আজিও এটা সংগীতময় অনুষ্ঠান হ'বলৈ গৈ আছে। আপোনালোকে খুবেই ভাল পাব, এটা সংগীতময় যাত্ৰা। আৰু এই যাত্ৰাত আজি আমাৰ সহযোগী সংগীত শিল্পী, আমাৰ বিৰহ বেবেজীয়াৰ নিবাসী শ্ৰীযুত কুকিল হাজৰিকা ডাঙৰীয়া, নমস্কাৰ। নমস্কাৰ। আৰু তেখেত বৰ্তমান এজন কৰ্মৰত শিক্ষকো, লগতে সংগীত চৰ্চাত তেখেতে আমাৰ নগাঁৱত এটা সুনাম আছে তেখেতৰ। আৰু লগতে তেখেত অসম শিল্পী কানন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানটিৰ বৰ্তমান সাংস্কৃতিক সম্পাদক হিচাপে তেখেতে অধিষ্ঠিত। আৰু আহকচোন আজি পোনপ্ৰথম তেখেতৰ লগত তেখেতক বাৰ্তালাপ কৰাৰ আগতে তেখেতৰ এটা সংগীতময় যাত্ৰাৰে আমি আমাৰ আজিৰ অনুষ্ঠানটোলৈ আগবাঢ়োঁ। নমস্কাৰ। পোনপ্ৰথমে মই আপোনাক অনুৰোধ জনাওঁ, আমাৰ দৰ্শক ৰাইজৰ কাৰণে আপোনাৰ এটা সুমধুৰ গীত আপোনাৰ কণ্ঠত শুনি আমাৰ আজিৰ অনুষ্ঠানটো আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। ধন্যবাদ সুমন। হয়, তুমি জ্ঞান বাৰ্তাৰ মঞ্চলৈ আমাৰ গৃহলৈ আহিলা। তোমাক অশেষ ধন্যবাদ। তোমাৰ জ্ঞান বাৰ্তাই আমাৰ গোটেই অসম জুৰি বিয়পি পৰক, তোমাৰ সুনাম হওক, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। আৰু অকণমান আগবাঢ়িছোঁ বাৰু, তুমি আহিছা আৰু অকণমান আগবাঢ়িছোঁ দেই। ঠিক আছে, ঠিক আছে, ধন্যবাদ। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি জনপ্ৰিয় গীত, যুগমীয়া গীত, যি আমাৰ অসম ৰাজ্যক লৈ, অসম মাতৃক লৈ পেলাই লিখিছিলে, অসম আমাৰ ৰূপহী। সেই গীতটোকে অকণমান প্ৰয়াস কৰিছোঁ গাবলৈ, অলপ চেষ্টা কৰিছোঁ দেই। ঠিক আছে। ময়ো সহযোগী হ'লে বেয়া নাপায় যদি। ঠিক আছে, ঠিক আছে, ঠিক আছে, টুকিয়াই যাওঁ কিবা এটা। ঠিক আছে, ঠিক আছে। ময়ো সংগীত বহুতেই ভাল পাওঁ। ঠিক আছে, অকণমান ৰূপহী গুণৰো নাই ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। অসম আমাৰ ৰূপহী গুণৰো নাই ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি। অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে। মাঘত পুনৰ হাতেৰে লখিমী আদৰে, শৰৎ নিশাই তৰাৰে সজাই আৰেকে, শৰৎ নিশাই তৰাৰে সজাই আৰেকে। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। অসম আমাৰ ৰূপহী গুণৰো নাই ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। অসম আমাৰ ৰূপহী গুণৰো নাই ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। খুব সুন্দৰ, খুব সুন্দৰ, ধুনীয়া লাগিলে, বহুত ধুনীয়া লাগিলে। আৰু দৰ্শক ৰাইজ নিশ্চয় আপোনালোকেও বহুতেই ভাল পাইছে। আৰু এই গীতসমূহ আমাৰ অসমৰ সংগীত জগতৰ প্ৰাণস্বৰূপ আৰু
ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়টো আমি বখানিবলৈ আমাৰ ইমানখিনি যোগ্যতাই নাই বাৰু যি নহওক মই পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰোঁ আপুনি এজন শিক্ষক আপুনি শিক্ষাবৃত্তিৰ লগত জড়িত আপুনি কণ কণ শিশুসকলক শিক্ষা প্ৰদান কৰি যিটো সন্তোষ লাভ কৰে লগতে আপুনি সংগীত চৰ্চাও কৰি ৰাখিছে মই জানিব বিচাৰোঁ আপোনাৰ এই সংগীতৰ প্ৰতি বিশেষকৈ সংগীতৰ প্ৰতি ইমান এটা আকৃষ্টতা আপোনাৰ কেনেকৈ আহিছিলে পোনপ্ৰথম কথা কেনেকৈনো আপুনি সংগীতৰ প্ৰেমী হৈছিলে সেই কথাষাৰ অকণমান যদি উনুকিয়াই দিয়ে মই ভাবোঁ যে নৱপ্ৰজন্মই নিশ্চয় কিবা এটা অনুপ্ৰেৰণা পাব ধন্যবাদ সুমন হয় তুমি কথাটো ঠিক ক'লা তাৰমানে কি কথাটো হ'ল মানে কি মোৰ শৈশৱ কালৰ পৰাই আৰম্ভ হৈছিলে হয় শৈশৱ কালতে মোৰ নাজানো খুব ভাল লাগিছিলে সংগীত ভাল লাগিছিলে গান ভাল লাগিছিলে মানে কি অনুষ্টুপীয়াকৈ হ'লেও ঘৰতে বা বেলেগতো অকণমান সংগীত চৰ্চা কৰিছিলোঁ বা কিবা কিবি অকণ গাইছিলোঁ তুমি এটা কথা মন কৰিবা আমাৰ ঘৰত এগৰাকী বেংগলী ছোৱালী আছিলে সেই ছোৱালীগৰাকীয়ে খুব সুন্দৰ গীত গাইছিলে খুব সুন্দৰ কণ্ঠ অধিকাৰী সেই ছোৱালীগৰাকী আমাক শিকাইছিলে গান তেওঁ গীত বিশেষ নাজানিলেও তেওঁ সুৰটো খুব সুন্দৰ আছিলে তেওঁ আমাক গীত শিকাইছিলে আৰু এজন ল'ৰা আছিলে মোৰ পেহী ল'ৰা তেওঁৰ নাম তেওঁ এতিয়া গুৱাহাটীত থাকে তেওঁৰ নাম নিতুল দা বুলি কওঁ নিতুল শইকীয়া নিতুল বৰা নতিল বৰা তেওঁ এটা কল্পৰু সাংস্কৃতিক গোষ্ঠী নামৰ এটা গোষ্ঠী খুলিছিলে আৰু সেই নিতুল দাই আমাক বহুতো বাদ্যযন্ত্ৰৰ লগতে সংগীত শিকাইছিলে আমি সৰু সুৰাকৈ হ'লেও আমি কিছু সংগীতৰ শিক্ষা পাইছিলোঁ আৰু মোৰ বৰ্তা ল'ৰা যোনটো আছিলে তেওঁ আমাক সংগীতৰ শিক্ষা দিছিলে বাঁহী তেওঁ বজাইছিলে আমিও তুমি আচৰিত হ'বা আমাৰ এখন বেঞ্চ আছিলে যি বেঞ্চখনত খুব সুন্দৰ শব্দ ওলাইছিলে তাত আমি সৰু সৰু শিলগুটি ভৰাই মানে কি এটা টেমাত শিলগুটি ভৰাই পেলাই আমি তাত জুনুকা বজাই পেলাই আমি তাত আৰম্ভ কৰিছোঁ মানে আছিলে অন্তৰত কিন্তু বিশেষ কাৰণত আমি ইমান আগবাঢ়িব নোৱাৰিলোঁ তেওঁ যদিও আমি মাজে মধ্যমে আমি অকণমান সংগীতৰ সংগীতৰ লগত জড়িত হৈ আছোঁ অকণ মনটো ভালৰ কাৰণে অন্য কথা নাই আৰু সেইটোৱেই হয় বহুত বহুত ধন্যবাদ আৰু বিশেষ তেনেকুৱা আপোনাৰ মাক দেউতাক বা বন্ধুবৰ্গৰ ফালৰ পৰা আজি আপুনি সংগীতৰ ক্ষেত্ৰখনত আগবাঢ়ি পেলাই আজি আপোনাৰ যিটো সংগীতৰ বাবে আপুনি যিটো চিনাকি পাইছে সেই চিনাকি পোৱাৰ আঁৰত আপুনি কাক ক্ৰেডিট দিব ক্ৰেডিট মানে কেনেকুৱা ধৰণৰ এই বস্তুটো কাকো ক্ৰেডিট দিবলগীয়া নহয় তাৰমানে কি এই বস্তুটো মানে কি নিজেই নিজৰ লগত এইটো এটা খেলা বস্তু কোনেও তোমাক সংগীত শিকাব নোৱাৰে সংগীত বস্তু তোমাৰ তেজত থাকিব লাগিব তোমাৰ অন্তৰত থাকিব লাগে ধুনীয়া কথা এই বস্তুটো তোমাৰ অন্তৰত থাকিব লাগে তোমাক কোনো শিক্ষক নাই কোনো তোমাকে প্ৰশিক্ষণ দিব নোৱাৰে তোমাক তাৰমানে তোমাৰ যদি নিজৰ মানে আপুনি এইটো কথা ক'ব বিচাৰিছে শিল্পী জন্ম হয় বনাব নোৱাৰে শিল্পী জন্ম হয় যেনেকৈ সুৰ হৈ যায় সুৰ অট'মেটিক স্বতঃস্ফূৰ্তভাৱে সুৰ হৈ যায় কবিতা লিখা নহয় কবিতা হৈ যায় বুজিছেনে বস্তুটো ঠিক তেনেকুৱা ধৰণৰকে আমি আগবাঢ়িছোঁ কি হয় আৰু আমি অকণমান ভালেই হৈছে ভাল সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে কাৰণে জ্ঞান বাৰ্তাই আজি আপোনাৰ সন্ধান কৰি বিৰহে ভিজা পাইছোঁহি বাৰু যি নহওক মই এইখিনিতে জানিব বিচাৰোঁ আপোনাৰ জীৱনত মানে প্ৰভাৱিত কৰা আপোনাক প্ৰভাৱ পেলোৱা আপোনাৰ প্ৰিয় গায়কজন কোন বাৰু প্ৰিয় গায়ক বুলি ক'লে মোৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ হয় তেওঁৰ যিটো শব্দ চয়ন শব্দৰ যিটো গাথা যিটো ইটোৰ শব্দৰ লগত সিটোৰ শব্দৰ চয়ন সংযোজন সেইটো খুব আচৰিত ধৰণৰ সেই বস্তুটো মই পোৱা নাই সেইটো এটা অপূৰ্ব সৃষ্টি তেওঁ বিভিন্ন বিষয়ৰ ওপৰত বিভিন্ন পৰিৱেশৰ ওপৰত তেওঁ গীত ৰচনা কৰিছে সৃষ্টি কৰিছে তেওঁ গীতবিলাক আচলতে আমি এনেকুৱা ধৰণৰ আমি এনেকুৱা পৰ্যায়লৈ আমি নিব পাৰোঁ এজন কৈছিলে এজনে তেওঁ সেই কথাটো মোৰ এতিয়াও অন্তৰ লাগি থাকে তেওঁ কিছুমান গীত অন্ততঃ 200মান গীত আমি ছপা কৰি কিতাপ আকাৰে আমি ভাগৱতৰ স্থানত ভাগৱত যি স্থানত থাকে পবিত্ৰ স্থানত সেই স্থানত আমি থ'ব পাৰোঁ এইটো খুব ডাঙৰ কথা তেওঁ কৈছিল আৰু তেনেকুৱা তেখেতক আচলতে সংগীতৰ ভগৱান তেওঁৰ সৃষ্টি অপূৰ্ব তেওঁৰ কথা আমি ক'বই নোৱাৰোঁ তেওঁৰ ওচৰলৈ যাব তেওঁ কথা ভূপেন হাজৰিকাৰ গীতবিলাক ভূপেন হাজৰিকাই গাব পাৰে ভূপেন হাজৰিকাৰ গীতবিলাক ভূপেন হাজৰিকাই গাব পাৰে তাৰ বাহিৰে কোনো ভূপেন হাজৰিকাৰ সেই ফিলটো আনিব নোৱাৰে
ভূপেন হাজৰিকাৰ গীত তুমি গাবলৈ চেষ্টা কৰিব পাৰা, প্ৰচেষ্টা কৰিব পাৰা, প্ৰয়াস কৰিব পাৰা, কিন্তু তেওঁৰ নিচিনাকৈ গাব এইটো কোনো নোৱাৰে। শব্দৰ যিটো মানে গাম্ভীৰ্যতা, সেই শব্দটো কেনেকৈ উচ্চাৰিত কৰিব, বহুত ওপৰত। হয় আৰু তেখেতক খুব ডাঙৰ কথা এটা ক'লে আপুনি যে তেখেতৰ গীতসমূহক আমি থাপনাত ভাগৱতৰ সমপৰ্যায় হিচাপে ৰাখিব পাৰোঁ। সঁচা কথা, আজি এতিয়া অসম আমাৰ ৰূপহী গানটোৱে আপুনি যিটো গীত অলৰেডি পৰিৱেশন কৰিলে, সেই গীতটোৰ যিখিনি কথা, সেই গীতটোৰ যিটো মেছেজ আছে আমাৰ সমাজৰ বাবে, এইটো কম ডাঙৰ কথা নেকি? বা মানুহে মানুহৰ বাবে যদিহে কোনো নাভাবে কম ডাঙৰ মেছেজ এটা দিছে নেকি? মানৱতা ধৰ্মী গীত এটি, মানুহে মানুহৰ বাবে। আৰু তেখেতে তাহানিতে কৈ থৈ গৈছে যে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আৰু ডেফিনেটলি আজি আমাৰ অসমীয়া সমাজখনে চিন্তা কৰিবলগীয়া এটা বিষয় যে আমাৰ অসমীয়া সমাজে আমাৰ সকলো মানে আমাৰ পৰম্পৰাগত সকলো কাৰ্যকলাপ পাহৰি গ'ল। আজি আমাৰ অসমীয়া ডেকা ল'ৰা এটাই কেনেকৈ খেতি কৰিব লাগে নাজানে। আমাৰ অসমীয়া মানুহৰ মাটি আধিলে দিছে মুছলিম সম্প্ৰদায়ক, আৰু আমাৰ মাটিত আধিত খেতি কৰি পেলাই আমাক চুক্তি 2-3 মোন ধান দি দিছে, আৰু আমাৰ অসমীয়া মানুহে 2-3 মোন ধান পাই লৈ নিজকে মহাজন বুলি ভাবি লৈছে। একদম। গতিকে আমাৰ মাটিতে বেলেগে খেতি কৰি তেওঁলোকে লাভান্বিত হৈ আছে, কিন্তু আমাৰ যিবিলাক আমাৰ ঐতিহ্যমণ্ডিত আমাৰ যিবিলাক কাৰ্যকলাপ আছিলে সেই কাৰ্যকলাপসমূহক আজি আমি পাহৰি গ'লোঁ। গতিকে আমাৰ সমাজলৈ ডক্টৰ ভূপেন হাজৰিকাৰ ডাঙৰীয়াই অতীততে এই কথাসমূহ আমাক দি থৈ গৈছে, আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। গতিকে ৰাইজ আপোনালোকো জাগ্ৰত হওক, বিশেষকৈ আমাৰ মানে জনসাধাৰণ জাগ্ৰত হ'বৰ হ'ল। কাৰণ আমাৰ কাৰ্যকলাপসমূহ আমি অকল চাকৰিকেন্দ্ৰিকভাৱে আমি আগবাঢ়ি থাকোঁতে আমাৰ কি হৈছে যে আমি নিজৰ যিবিলাক পৰম্পৰাগত আমাৰ ৰীতি নীতি আছিলে আমি পাহৰিয়ে থাকিলোঁ। এতিয়া লজ্জাজনক কথা যে আহু খেতি, শালি খেতি, আহু ধান, বৰা ধান, এইসমূহ বস্তু ময়ে চিনি নাপাওঁ আনকি। গতিকে আমাৰ ভৱিষ্যত প্ৰজন্মই কি চিনি পাব? গতিকে এটা চিন্তনীয় বিষয়। বাৰু যি নহওক, বহুত ভাল লাগিলে আপোনাৰ কথাসমূহ জানিবলৈ পাই। প্ৰতিজন মানুহৰে জীৱনত কিছু বন্ধুবৰ্গ থাকে, যিসকল বন্ধুবৰ্গই তেওঁক অনুপ্ৰাণিত কৰে যিকোনো এটা ক্ষেত্ৰত। আপোনাৰো বোধ কৰোঁ তেনে নিশ্চয় ভাল বন্ধু আছে। আৰু আপুনি আপোনাৰ বন্ধুসকলৰ পৰা কি ধৰণে অনুপ্ৰাণিত হয় এই সংগীতৰ যাত্ৰাত? তুমি ঠিকেই সুধিছা প্ৰশ্নটো। হয়, মোৰ এজন বন্ধু আছিল গোলাপ শইকীয়া, নামটো তোমালোকে শুনিছানে নাই নাজানো। গোলাপ শইকীয়া, তেখেত বৰ্তমান আমাৰ পৃথিৱীত নাই, তেওঁ ইহলীলা সম্বৰণ কৰিছে। তেওঁ মোক খুব ভাল বন্ধু আছিলে, আমি কলেজত একেলগে পঢ়িছিলোঁ। তেওঁ বৰগীতৰ সাধক আছিল। বৰগীতৰ সাধকৰ উপৰি তেওঁ কি গীত নাজানিছিলে। ভূপেন্দ্ৰ সংগীত, জয়ন্ত হাজৰিকাৰ গীতবোৰ, পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতবোৰ, ৰাভা সংগীত, জ্যোতি সংগীত, সকলোবিলাক সংগীত তেওঁ, সকলো গীত মাতবিলাক তেওঁ খুব ভালদৰে আয়ত্ব কৰিছিল আৰু তেওঁ খুব ভালকৈ গাইছিলে। মই মোৰ বন্ধু গোলাপ শইকীয়াৰ নামটো ল'বই লাগিব, এইকাৰণে তেওঁ মোক বহুতো শিক্ষা দিছিলে, মোক বহুতো সংগীতৰ ওপৰত জ্ঞান দিছিলে। মই তাক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ এই সুযোগতে। আৰু তেওঁ তোমাৰ ভইচটো খুব সুন্দৰ আছিল। তেওঁ আমাৰ নগাঁও FM ৰেডিঅ'ত কাম কৰিছিলে, খুব ভাল ভইচ তেওঁৰ। আৰু তেওঁৰ ইমান ভাল, তেওঁৰ উচ্চ পৰ্যায়ৰ এজন সংগীত শিল্পী, যিজন সংগীত শিল্পীয়ে আমাৰ নগাঁৱত পৰা ওলাই গৈ তেওঁ গুৱাহাটীত ৰেডিঅ' চেণ্টাৰত তেওঁ কাম কৰিছিলে, কেজুৱেল হিচাপে তেওঁ কাম কৰিছিলে। আৰু তেওঁ দূৰদৰ্শন কেন্দ্ৰতো কাম কৰিছিলে, কৃষি বিভাগত কাম কৰিছিলে। আমাৰ দুখৰ বিষয়ে তেওঁ কৰোণা কালতে তেওঁ দেহাৱসান ঘটিছে। তেওঁ প্ৰভাৱ আছে, তেওঁ বহুত জ্ঞান আছিলে সংগীতৰ ওপৰত। হয়, ভাল লাগিলে। মই এই কথাটো সোধাৰ এটা নিৰ্দিষ্ট কাৰণ আছে। আপোনাক সেই বন্ধুজনে, যিজন বন্ধু সেই গুণসমূহ আছে, সেই গুণসমূহে আপোনাক প্ৰভাৱিত কৰিছে। এজন মানুহৰ গুণে প্ৰভাৱিত কৰে। গতিকে মই আপোনাক এতিয়া মেইন কথাটো সুধিবলৈ আহিছোঁ যে আমাৰ বৰ্তমান নৱপ্ৰজন্মসকলক, আপুনি যেতিয়া নৱপ্ৰজন্ম আছিলে, আপোনাৰ বন্ধুজনে যেনেকৈ প্ৰভাৱিত কৰিছিলে, আমাৰ নৱপ্ৰজন্মসকলক আপুনি এনেকুৱা এটা পৰামৰ্শ দিব বিচাৰে নেকি যে বন্ধুত্ব নিৰ্বাচন কৰাৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল? একদম নিশ্চয়, এইটো খুব ভাল প্ৰশ্ন কৰিছা। হয়, আমাৰ যুৱ উশৃংখলতা যিটো এতিয়া বহুত দেখা গৈছে, বিভিন্ন ধৰণৰ মাদক দ্ৰব্য সেৱন বা বিভিন্ন ধৰণৰ উশৃংখলতা আমাৰ সমাজত প্ৰায় দেখা পোৱা গৈছে, ব্যাধি হৈ পৰিছে, যিটো নেকি অসমৰ এইটো বেয়া লক্ষণ। মানে
তোমাৰ যুৱ প্ৰজন্মই আমাৰ সমাজখন ধৰি ৰাখিব আৰু যদি যুৱ প্ৰজন্মই ঘূণীয়া হয় আমাৰ সমাজখন পংগু হ'ব ঘূণীয়া হ'ব সেইকাৰণে এটা পৰামৰ্শ মানে কি মোৰ এটা অনুভৱ যে যদি যুৱ পঢ়া-শুনাটো লাগিবই পঢ়া শুনাৰ উপৰিও যদি যুৱ সমাজে সংগীতৰ লগত অকল সংগীত বুলিয়ে নহয় সংগীতৰ লগত খেলাৰ লগত যোনে যিটো ভাল পায় কিহবাত ব্যস্ত থাকিব লাগিব সংগীত বোলা বস্তুটো হৈছে গীত নৃত্য বাদ্য এই তিনিটা বস্তু সংগীতে হৈছে গীত নৃত্য বাদ্য সংগীত হৈছে কোনোবাই গীতো গাব পাৰে কোনোবাই নৃত্য কৰিব পাৰে কোনোবাই বজাব পাৰে আজিকালি এজন বাদ্যযন্ত্ৰী ভাল বাদ্যযন্ত্ৰীৰ বহুত দাম তেওঁলোক বহুত উচ্চ পৰ্যায়ৰ শিল্পীলে আজিকালি উন্নতি হৈছে জুবিন গাৰ্গৰ লগত ৰাজা বৰুৱা তেওঁ বহুত এজন ভাল আৰ্টিষ্ট এতিয়া ভাল এজন টাবলিষ্ট তেওঁ সময় দিব নোৱাৰে তেখেতে তেওঁ এতিয়া মানে কি এনেকুৱা এটা পৰ্যায়লৈ আহি গৈছে এতিয়া ডিজিটেলৰ যুগ আগৰ যিবিলাক ৰেকৰ্ডিং হয় বহুত দীঘলীয়া এটা কাৰ্যসূচী দীঘলীয়া প্ৰচেছ দীঘলীয়া কাৰ্যসূচী এতিয়াতো এনেকুৱা ধৰণৰ তুমি ঘৰতে বহি পেলাই মোবাইলত তুমি ৰেকৰ্ডিং কৰিব পাৰা যিকোনো কথা সুবিধা হ'ল যুৱ প্ৰজন্মই এইবিলাক আকোৱালি ল'ব লাগে যিটো টেকন'লজি আমাৰ যিটো ৰেকৰ্ডিং টেকন'লজি আগবাঢ়িছে সেই টেকন'লজিবিলাক যুৱ প্ৰজন্মই গ্ৰহণ কৰিব লাগে আৰু সুযোগ সুবিধাটো ল'ব লাগে যাতে তেওঁলোক সুন্দৰ পথেৰে আগবাঢ়ি যাব পাৰে আৰু তোমাৰ সেই সুন্দৰ পথেদি আগবাঢ়ি গ'লে সমাজখন সুন্দৰ হ'ব তেওঁলোকৰ নেক্সট প্ৰজন্ম আকৌ সুন্দৰ হৈ উঠিব সমাজখন ভাল হ'ব ৰাজ্যখন ভাল হ'ব দেশখন ভাল হ'ব তাৰ বাহিৰে বেলেগ কথা নাই আৰু সংগীতত যদি লাগি থাকে বেয়া বস্তুবিলাকে তোমাক কেয়াৰ কৰিব নোৱাৰে তুমি ভূপেন হাজৰিকা জুবিন গাৰ্গ হ'বগৈ নোৱাৰা কিন্তু তুমি যদি সংগীতটো চৰ্চা কৰি থাকা তেতিয়াহ'লে তোমাৰ যিবোৰ বেয়া বস্তু বেয়া ব্যাধি বেয়া কথা বেয়া বতৰা তোমাৰ মনতলৈ আহিব নোৱাৰে মোৰ বোধেৰে দেই বহুত ধুনীয়া কথা ক'লে আৰু দৰ্শক ৰাইজ আৰু বিশেষকৈ নৱপ্ৰজন্মক মই ক'ব বিচাৰোঁ যিসমূহ পৰামৰ্শ লৈছোঁ তেখেত নিজেই এজন শিক্ষকো আৰু লগতে এজন সংগীত শিল্পী হিচাপে তেখেতে নিজৰ নাম আমাৰ নগাঁও ডিষ্ট্ৰিক্টত সুদূৰ প্ৰসাৰী কৰাৰ ক্ষেত্ৰত তেখেত বৰ্তমান ছাকচেছফুল আৰু অসম শিল্পী কাননত তেখেতে বৰ্তমান এখন ৰাজ্যিক ভিত্তিত যিটো মঞ্চ আছে সেই মঞ্চৰ এজন সাংস্কৃতিক সম্পাদক হিচাপে তেখেত বৰ্তমান অধিষ্ঠিত আৰু সেই আসনৰ পৰা এজন অনুভৱী ব্যক্তিয়ে তোমালোকলৈ এই বাৰ্তাসমূহ প্ৰেৰণ কৰিছে যদি এই বাৰ্তাসমূহক আমি অনুভৱী ব্যক্তিসকলৰ এই বাৰ্তাসমূহক যদি আমি অকণ হ'লেও অনুধাৱন কৰিবলৈ চেষ্টা কৰোঁ তেন্তে নিশ্চয় আমিও জীৱন বাটত এখোজ আগুৱাই যাবলৈ সক্ষম হ'ম আৰু সেই যিটো জীৱন বাটৰ কথা কৈছোঁ সেইটো এটা সুবাটেৰে আগুৱাই যাব ভৱিষ্যতে গৈ এজন নৱপ্ৰজন্ম সংগীত শিল্পী হ'বৰ বাবে তেওঁ প্ৰথমতে কেনেকুৱাকৈ তেওঁৰ কলা কৌশলসমূহ বিকাশ কৰিব আপুনি কেনেকুৱাকৈ আপোনাৰ জীৱনত আপুনি আপোনাৰ কলা কৌশলসমূহ বিকাশ কৰিছিলে সেই বিকাশ কৰাৰ পদ্ধতি বা কৌশলসমূহক যদি উজাগৰিত কৰে তেন্তে মই ভাবোঁ যে আমাৰ নৱপ্ৰজন্মৰ নিশ্চয় কিবা এটা হিত সাধন হ'ব ধন্যবাদ যিকোনো ক্ষেত্ৰত উপনীত হ'বলৈ কৃতকাৰ্য হ'বলৈ ছুটিবাট নাই হয় ধুনীয়া কথা ছুটিবাট নাই তুমি সংগীতৰ ক্ষেত্ৰতে নহয় যিকোনো ক্ষেত্ৰতে এটা নিৰলস প্ৰচেষ্টা এটা কৰিবই লাগিব এটা মনৰ কথা কৈছে মোৰ নিৰলস প্ৰচেষ্টা কৰিবই লাগিব চমুবাট নাই ইয়াত চমুবাট বুলিব ইয়াত কথা নাই তুমি সংগীত বোলা বস্তুটো সাগৰ মহাসাগৰত যিমান পানী আছে এই বস্তুটো তেনেকুৱাই যেন লাগে সাগৰত যিমান পানী সংগীতৰ ভিতৰুৱা বস্তু সিমান সেইবিলাক আমাৰ সংগীত শিল্প লতা মংগেশকাৰে কৈছে যে আমি সংগীত শিকিহে আছোঁ লতা মংগেশকাৰে কৈছে এনেকুৱা ভাৰত বিখ্যাতেই নহয় তেওঁ পৃথিৱী বিখ্যাত এজন শিল্পী সেই শিল্পীজনাই কৈ গৈছে যে আমি সংগীত শিকিহে আছোঁ তো কেনেকুৱা কথা কৈছে মানে কি আমি প্ৰচেষ্টা চলাবই লাগিব শিকি যাবই লাগিব বহুত ভিতৰুৱা বস্তু আছে আমি তাৰ কাৰণে এটা প্ৰচেষ্টা নিৰলস প্ৰচেষ্টা কৰিবই লাগিব নহ'লে গত্যন্তৰ নাই বোলে থাপতে আমি শিকিছোঁ এৰি দিছোঁ তেনেকুৱা নহয় এইটো আজীৱন এটা প্ৰচেষ্টা কোনেও ক'ব নোৱাৰিব যে মোৰ সংগীত শেষ কোনেও ক'ব নোৱাৰিব সংগীতৰ যাত্ৰা সদায় আৰম্ভ হৈ থাকে কেতিয়াও শেষ নহয় এটা ইনফিনিটি এটা বস্তু এইটো কেতিয়াও শেষ নহয় যুৱ প্ৰজন্মই হওক
বা যিকোনো সংগীত শিল্পীয়ে হওক শিকি যাব লাগে আমাৰ দেহা মন আত্মা সকলো শুদ্ধ নিজকে আত্মনিয়োগ কৰি পেলাই আমাৰ দেহা মন আত্মা সংগীতৰ মাজেৰে শুদ্ধ কৰিব লাগে সেইটোৱে কথা সেইটো মোৰ বহুত ধুনীয়া এটা পৰামৰ্শ আপুনি আগবঢ়াইছে আৰু নৱপ্ৰজন্ম তোমালোকক মই ক'ব বিচাৰোঁ যিটো কথা ক'লে যে নো শ্বৰ্টকাট কোনো সফলতাৰ কোনো ছুটি ৰাস্তা নাই সাধনাৰ কোনো ছুটি ৰাস্তা নাই গতিকে আজি জুবিন গাৰ্গে আজি অসমত যিটো তেখেতৰ নাম প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হৈছে তাৰ আঁৰত প্ৰায় 30 বছৰৰ কাহিনী 30 বছৰ একাগ্ৰ চিত্ৰে তেখেতে একেটা পথৰে যাত্ৰী হৈ পেলাই সাধনা কৰি পেলাই আজি বৰ্তমান আমি জুবিন দাক সকলোৱে চিনি পাওঁ অসমৰ হাৰ্টথ্ৰব আৰু সেই 30 বছৰৰ প্ৰচেষ্টাৰ আঁৰতহে সেই জুবিন দাক আজি আমি জুবিন দা হিচাপে চিনি পাইছোঁ গতিকে দিনথেই বুলি কৈ মণিকূট পালেই নহ'ব আজিকালি আমাৰ সমাজত এটা ডাঙৰ ব্যাধি যে দিনথেই বুলি কৈ সকলো মণিকূট পায়গৈ গতিকে সেই শ্বৰ্টকাট ৰাস্তাটো নল'ব তেনেকুৱা শ্বৰ্টকাট বহুত শিল্পীৰ জন্ম হৈছে আৰু লগতে তেনেকুৱা শ্বৰ্টকাট শিল্পীসমূহক সেই তেনেকুৱা শ্বৰ্টকাট সময়তে সকলোৱে পাহৰিও গৈছে কিন্তু ডক্টৰ ভূপেন হাজৰিকা জুবিন গাৰ্গে নহওক কিয় বা আমাৰ আপুনি অলৰেডি কৈ আহিছে আমাৰ মহান গায়িকা সৰ্বশ্ৰেষ্ঠ গায়িকা আমাৰ ভাৰতত এতিয়ালৈকে বৰ্তমানলৈকে আমাৰ যিমানসমূহ গায়িকা আছে সেই গায়িকা লতা মংগেশকাৰ তেখেতটো ভগৱান তুল্য মা সৰস্বতী বুলি কয় গতিকে ভগৱান তুল্য সেই ব্যক্তিসকলেও গোটেই জীৱনজোৰা সাধনাৰেহে তেওঁলোকে নিজকে প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে গতিকে সাধনা কৰিব লাগিব গতিকে নৱপ্ৰজন্ম মনত উদ্যম লৈ পেলাই মনত তোমালোকৰ নিজৰ শক্তি জাগ্ৰত কৰা পাৰিমেই নোৱাৰা কথা নাই সকলো তেজমঙৰে মানুহ গতিকে তোমালোকেও যদি সেই সাধনাত আজি জুবিন গাৰ্গে যিমানসমূহ সাধনা কৰিছে তেখেতৰ দৰে সেই একাগ্ৰ চিত্ৰে যদি সাধনা কৰা তোমালোকেও নিশ্চয় কৃতকাৰ্যতা পাবা নিশ্চয় কিন্তু এই ক্ষেত্ৰত মই আৰু এটা কথা আপোনাক মই সুধিব বিচাৰোঁ ঘৰুৱা পৰিৱেশেতো ডেফিনেটলি এটা শিশুৰ ওপৰত বা এটা নৱপ্ৰজন্মৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে ঘৰৰ পৰাও সেই তেনেকুৱা কিছুমান ছাপৰ্ট প্ৰয়োজন হয় কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে অৰ্থৰ অভাৱত বহু শিল্পী ধ্বংস হৈ যোৱা দেখা যায় বিলুপ্ত হৈ যোৱা দেখা যায় বিশেষকৈ ক'বলৈ গ'লে আৰু দ্বিতীয় এটা কথা হৈছে কি ডিমোটিভেট আমাৰ সমাজখনত মেক্সিমাম মানুহে নতুন শিল্পী এটা জন্ম হোৱাৰ আঁৰত ডিমোটিভেট তেনেকুৱা কিছুমান নিগেটিভ কমেণ্ট কিছুমান কৰি দিয়ে ইয়ালে চা জুবিন গাৰ্গৰ ভাত মাৰিব এনেটো ওলাইছে এই তেনেকুৱা কিছুমান ডিমোটিভেট বাক্যই এটা ল'ৰা ছোৱালীৰ জীৱনত যে কিমান বেয়া প্ৰভাৱ পেলাব পাৰে এটা ল'ৰা ছোৱালীৰ জীৱন বাটৰ সকলো সপোন যে মৰহাই পেলাব পাৰে তাৰ বাবে আপুনি সমাজৰ বয়োজ্যেষ্ঠসকলক বিশেষকৈ বা সেই তেনেকুৱা নিগেটিভ চেন্সত কথা কোৱা মানুহসকলক মুখত লেকাম লগোৱাকৈ কিবা এটা পৰামৰ্শ দিব বিচাৰে নেকি সুন্দৰ আচলতে এনেকুৱা ক্ষেত্ৰত যিসকল যুৱ প্ৰজন্ম হওক বা যিসকলে এই সংগীতৰ ক্ষেত্ৰতে নহয় যে নাটকৰ ক্ষেত্ৰত হ'ব পাৰে আবৃত্তি কৰিব পাৰে যিকোনো ক্ষেত্ৰত তেওঁলোকে যদি আগবাঢ়ি যায় আগবাঢ়ি যোৱাৰ আঁৰত কোনোবাই যদি তেওঁলোকক কিবা কয় নিগেটিভ কথা কয় তেওঁলোক আচলতে গৰিহণাৰ যোগ্য তেওঁলোকে আচলতে এটা কথা মন কৰিবা তোমাৰ চকুত যদি সূৰ্যৰ দৃষ্টি নাথাকে তেনেহ'লে তুমি সূৰ্যটো দেখা নোপোৱা তুমি সংগীত তোমাৰ অন্তৰত থাকিব লাগিব তেতিয়াহে তুমি ভূপেন হাজৰিকাদেৱৰ সেই কালজয়ী গীতবোৰ দীপেন বৰুৱাৰ সেই কালজয়ী গীতবোৰ জয়ন্ত হাজৰিকাৰ সেই কালজয়ী গীতবোৰ বিষ্ণু ৰাভাৰ সেই গীতবোৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেই গীতবোৰ আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সেই গীতবোৰ এনেই সৃষ্টি হোৱা নাই আৰু তেতিয়াহে তোমাৰ যে অন্তৰত সেই সংগীত থাকিব লাগিব সেই সংগীত থাকিলেহে তুমি সেই গীতবোৰ বুজি পাবা যোনে সংগীত বুজি নাপায় তেখেতসকলেহে আচলতে তেনেকুৱা ধৰণৰ কথা ক'ব হয় হয় আৰু সাহিত্য সংগীতবিহীন মানুহ সাক্ষাৎ পশুৰ দৰে তুমি আৰু এটা কথা মনত পৰিছে যি সংগীত যোনে সংগীত আৰু ফুল ভাল নাপায় তেওঁ অতি বিষাক্ত হয় তেওঁ বোলে হাঁহি হাঁহি এজন মানুহক হত্যা কৰিব পাৰে যোনে ফুল আৰু সংগীত ভাল নাপায় এটা উক্তি পাইছিলোঁ তেনেকুৱা ধৰণৰ সেইটো সঁচা কথা আৰু এনেকুৱা কিছুমান ব্যাধিয়ে আমাৰ সমাজখনক ধ্বংস কৰি আছে আৰু বিশেষকৈ দেখা যায় আমাৰ নগাঁৱতো তেনেকুৱা সংগীত শিল্পী নাথাকা নহয় আছে আমাৰ নগাঁৱৰ বাতাবৰণটোৱে সেই সংগীত শিল্পীসমূহক হত্যা কৰি পেলায় আপুনি কোৱাৰ দৰে একদম এতিয়া চাওক জুবিন গাৰ্গ আমি অসমৰ সংগীত ক্ষেত্ৰখন বা সাংস্কৃতিক ক্ষেত্ৰখনলৈ যদি আমি মনোনিৱেশ কৰোঁ তেতিয়াহ'লে প্ৰতিটো সাংস্কৃতিক তেনেহ'লে দেখা যায় প্ৰতিটো ক্ষেত্ৰতে আপাৰ আছামৰ মানুহসকল আগৰণুৱা বিহুৰ ক্ষেত্ৰত চালে ৰঞ্জিত গগৈ আপাৰ আছামৰ মানুহ সোমনাথ ওজা আপাৰ আছামৰ মানুহ জুবিন গাৰ্গ আপাৰ আছামৰ মানুহ নীল আকাশ আপাৰ আছামৰ মানুহ আমাৰ মধ্য অসমৰ নগাঁৱৰ পৰা সেই তেনেকুৱা অসম
প্ৰখ্যাত এজন শিল্পী কিয় উদয় হোৱা নাই, সেইটো এটা বিষয়, চিন্তনীয় এটা বিষয়। গতিকে আপোনাৰ গোটেই সংগীত জীৱনৰ অভিজ্ঞতাৰ পৰা আপুনি কি বুলি ভাবে যে আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ পৰা বা আমাৰ নগাঁৱৰ পৰা এনেকুৱা এটা অসম প্ৰখ্যাত এনেকুৱা এটা শিল্পী কিয় জন্ম হোৱা নাই? আপুনি ইয়াৰ কাৰকসমূহ কি বুলি ভাবে? মানে এইটো এটা জটিল প্ৰশ্ন। এইটো এটা কিয় জন্ম হোৱা নাই, আছে আমাৰ নগাঁৱতে ভাল ভাল শিল্পী, শ্ৰদ্ধাৰ শিল্পী এতিয়াও আছে। আমাৰ খগেন মহন্ত দাৰ ভাতৃ দিগেন মহন্ত দা এতিয়াও আছে, আৰিফুল দা এতিয়াও আছে, তোমাৰ এইজনৰ দীপক দা বাঁহী বাদক এতিয়াও ভাল ভাল সুৰ সৃষ্টি কৰি আছে তেওঁলোকে। দিগেন দাৰ গা এতিয়া বেয়া, তেওঁ কিছুমান গীত এতিয়াও ৰেডিঅ'ত বাজি থাকে। ভাল ভাল সংগীত শিল্পী এতিয়াও আছে আৰু আগবাঢ়ি যাওক। তৎক্ষণাত মানুহটো একোজন ভাল সংগীতকাৰ বা এজন গীতিকাৰ বা এজন সুৰকাৰ বা গায়ক হৈ যাব নোৱাৰে, শিকি থাকিব লাগে। বাছ সময়ত কি হয় দেখা যাব। মুঠতে আমি যুৱ প্ৰজন্মই শিকি যাব লাগে, সংগীত সাধনা কৰি যাব লাগে, সেইটোৱে। আৰু মই এই কথাষাৰ কোনো নিগেটিভ ইম্পেক্টৰ কাৰণে কোৱা নাই, পজিটিভ ইম্পেক্টৰ কাৰণে সুধিছোঁ। কাৰণ আমাৰ এই মাটিটো সেই গুণাগুণ আছে, একেখন অসমৰে আমি সকলো এই মাটিৰ পৰাই উপজিছোঁ। গতিকে আমাৰ এই মাটিটো সেই গুণাগুণ আছে যে আমাৰ ইয়াৰ পৰাও বিশ্ববিখ্যাত শিল্পী জন্ম হ'ব পৰাৰ সামৰ্থ্য আছে। আৰু আমি বিচাৰোঁ যে আমাৰ ইয়াৰ পৰাও সেই তেনেকুৱা বিশ্ববিখ্যাত শিল্পী বা অসম বিখ্যাত শিল্পী, বিশ্বখনলৈ বহু দূৰৰে কথা, অসম বিখ্যাত শিল্পীৰ যাতে আমাৰ ইয়াৰ পৰাও জন্ম হওক, সেইটো কামনা কৰোঁ। আৰু সেই কামনা কৰি আজি আমি জ্ঞান বাৰ্তাৰ এই প্ৰচেষ্টা কৰিছোঁ যাতে উদ্যমী যিসকল নৱপ্ৰজন্ম আছে সেই নৱপ্ৰজন্মৰ মনৰ সেই মানে শক্তিক আমি জাগ্ৰত কৰিবৰ কাৰণে এটা প্ৰচেষ্টা কৰিছোঁ। আৰু মই নৱপ্ৰজন্মক আৰু এটা কথা ক'ব বিচাৰোঁ যে তোমালোকে সেই নিগেটিভ চেন্সৰ মানুহৰ কাৰণে কোনোবাই তোমালোকক ক্ৰিটিচাইজ কৰিছে, হাঁহিয়তিৰ পাত্ৰ কৰিবৰ কাৰণে নানান কিছুমান তোমালোকক ডিম'টিভেট কৰিবৰ কাৰণে নানান কিছুমান কথা ক'ব পাৰে। গতিকে সেই কথাসমূহত তোমালোকে কাণ নিদিবা। আৰু সেই কথাসমূহক কাণ দিয়াৰ কাৰণে আজি আমাৰ বহু কিছুমান শিল্পী জীৱনৰ ভালেমানখিনি আগুৱাই গৈ এটা নিৰ্দিষ্ট সীমাত আৰু দুখোজ কাঢ়িলে সি ছাকচেছ পাব, কিন্তু সেই দুখোজতে সি ডিম'টিভেট হৈ পেলাই তাত বহি যায়। গতিকে কেতিয়াও ডিম'টিভেট নহ'বা, যেতিয়ালৈকে ছাকচেছ নোহোৱা তেতিয়ালৈকে আগবাঢ়ি গৈ নহয় জানো? গতিকে আপুনি এজন সংগীত শিল্পী, আপোনালোকৰ জীৱনজোৰা অভিজ্ঞতা আছে। আমিতো জাষ্ট জীৱনৰ পাতনিহে মেলিছোঁ, আৰু জীৱনৰ পাতনি মেলি মোৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীখিনিকে মনত উদ্যম এটা জগাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এই চেষ্টাটোত মই নাজানো যে কি মোৰ মনলৈ যি ভগৱানে পঠিয়াইছে মই তাকে বখানিবলৈ চেষ্টা কৰিছোঁ। হয়তো ভুলো হ'ব পাৰে, তাৰ বাবে মই আপোনাৰ ওচৰতো ক্ষমা বিচাৰিছোঁ বা আপোনাক সবকো। মোৰ উদ্দেশ্য এটাই যে আমাৰ নগাঁৱৰ পৰাও বিশ্ব দৰবাৰ বা ৰাষ্ট্ৰীয় দৰবাৰত বা আমাৰ ৰাজ্যিক দৰবাৰত প্ৰতিষ্ঠিত হোৱাকৈ যাতে শিল্পী জন্ম হয়। হ'ব, নিশ্চয় হ'ব। তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। চলাই আছে, আমি নজনাকৈ বহুত শিল্পী এতিয়া সাধনা কৰি আছে। তাৰমানে কি আমি যিটো যুৱ উশৃংখলতা কৈ আছোঁ, সেইটো সকলো কিন্তু যুৱ শৃংখলতা এতিয়া হৈ থকা নাই। ভালো আছে, বেয়াও আছে। ভালৰ লগতে বেয়াও থাকিব। এটা মুদ্ৰাৰ ইপিঠি সিপিঠি দুইটা বস্তু থাকিবই। এতিয়াও ভাল সংগীত সৃষ্টি হৈ আছে, ভাল সুৰ সৃষ্টি হৈ আছে। নগাঁৱতো বহুত তেনেকুৱা সুৰকাৰ গীতিকাৰ, মোৰ এতিয়া পটককৈ নাম মনত পৰা নাই, বহুতো ভাল ল'ৰাই কাম কৰি আছে। আগবাঢ়ি যাওক, তেওঁলোকক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই এইখিনিতে আপোনাক এজন বয়োজ্যেষ্ঠ হিচাপে বা অনুভৱী হিচাপে এটা কথা অনুৰোধ কৰিব বিচাৰোঁ। যদি কোনো নৱপ্ৰজন্মৰ শিল্পীয়ে আজি এই ভিডিঅ'টোৰ দ্বাৰাই হওক বা আপোনাৰ নিকটৱৰ্তী যিসকল সংগীত সাধনাৰ লগত জড়িত তেওঁলোক যদি আপোনাৰ কাষলৈ কিবা এটা শিকিবলৈ আহে, বা আপুনি ভৱিষ্যতে কিবা পৰিকল্পনা কৰিছে নেকি যে মই মোৰ যিখিনি সাধনা আছে মই সাধনাখিনিক সমাজত বিলাব বিচাৰোঁ? নিশ্চয়, আমি বাৰু তেনেকুৱা ধৰণৰ শিল্পী নহয়। তেওঁ বাৰু যিখিনি জানো আমি সংগ দিবলৈ চেষ্টা কৰিম। সংগীত ভাল পোৱা মানুহ যেতিয়া আমি আহিলে নিশ্চয় যিটো জানো, যিটো সম্যক জ্ঞান আছে সেইটো আমি দিবলৈ চেষ্টা কৰিম। আহক, তেওঁলোক আগবাঢ়ি আহক। মুঠতে নিজৰ প্ৰচেষ্টাটো লাগিবই, নিজৰ প্ৰচেষ্টা লগাবই। মানে কি যিজনে সংগীত শিকায় তেওঁ খালি টিপছে দি দিব পাৰে, ফৰ্মুলাটো দি দিব পাৰে, কিন্তু সাধনাটো নিজৰ। তেওঁ টিপছ কিছুমান দি দিব পাৰে, তেওঁ চাৰেগামা বা যিখিনি সুৰ বিন্যাস সেই বস্তুখিনিয়ে দি দিব পাৰে। বাকীখিনি নিজে প্ৰচেষ্টা কৰিব লাগিব, নিজে সাধনা কৰিব লাগিব, তেতিয়াহ'লে তেওঁলোক কৃতকাৰ্য হ'ব। খুব সুন্দৰ। আৰু এইখিনিতে এটা কথা মনত পৰিলে যে আমাৰ অসমীয়াত এটা প্ৰবাদ বাক্য আছে যে গায়ত্ৰী গায়ন
আৰু বাইতেহে বায়ন হয় সেইটোৱে গতিকে মানে সাধনাতহে সিদ্ধি আছে সাধনাত সিদ্ধি গতিকে উইদাউট সাধনা আমি কেতিয়াও একো কৰিব নোৱাৰোঁ সাধনা কৰা নৱপ্ৰজন্মত তোমালোকে সাধনা কৰা আগবাঢ়া আৰু নৱপ্ৰজন্ম বুলিয়েই নহয় যিসকলে সাধনাত বৰ্তমান নিজৰ সাধনা স্তব্ধ ৰাখিছে কৰি চাওকচোন আপোনালোকেও সাধনাটো আৰু অলপ আগবঢ়াই চাওক হয়তো সেইখিনিতে বেমেজালিটো লাগি আছে য'ত নেকি আপুনি সফলতা অৰ্জন কৰিবলৈ বৰ্তমান অক্ষম হৈ আছে নহয় জানো আৰু মই এইখিনিতে এটা কথা জানিব বিচাৰোঁ নৱপ্ৰজন্মৰ কথা যিহেতু বিশেষকৈ কৈ আছোঁ আপোনাৰ দুটা ল'ৰা সন্তান আছে তেওঁলোকৰ সংগীত সাধনা আপুনি কিদৰে কৰাইছে তেওঁলোকক এই সংগীত ক্ষেত্ৰত আগবঢ়াই নিয়াৰ কাৰণে আপুনি এজন দেউতাক হিচাপে কিদৰে ভূমিকা পালন কৰিছে সেইসমূহক বৰ্তমান আমাৰ অভিভাৱক সমাজলৈ অকণমান যদি পৰামৰ্শ হিচাপে বা আদৰ্শ হিচাপে যদি দেখায় তেন্তে আমাৰ অভিভাৱকসকলেও তেওঁলোকৰ ল'ৰা ছোৱালীক কেনেকৈ সেই ৰাস্তাৰে আগবঢ়াব পাৰিব তাৰ বাবে কিছু সাম্যক জ্ঞান পাব বুলি অনুভৱ কৰোঁ ধন্যবাদ এই চেগতে মোৰ দেউতা ফটো মই শ্ৰদ্ধা জনাইছোঁ হয় তেখেত কেশৱ চন্দ্ৰ হাজৰিকা তেখেতৰ নাম মোৰ মাতৃ শ্ৰী তৰুলতা হাজৰিকা তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মোৰ মায়ে সন্ধিয়াপৰত নাম গুণ গায় ঘৰতে নাম গুণ গায় বা নামঘৰতো তেওঁ নাম গুণ নাম কীৰ্তন কৰে আৰু এখন চেষ্টা কৰিছোঁ বা সংগীতমুখৰ এখন ঘৰ যাতে হওক মোৰ পৰিবাৰেও তেওঁ অকণমান গীতৰ চৰ্চা কৰে আমাৰ লগতে মোৰ ল'ৰা দুটি ডাঙৰ ল'ৰাৰ নাম কাব্য হাজৰিকা সৰু ল'ৰাৰ নাম তুহিন হাজৰিকা তেওঁলোকক পঢ়া শুনাটো লাগিবই এক নম্বৰত পঢ়া শুনা লাগিবই পঢ়া শুনা নহ'লে তুমি একো ষ্টেপত আগবাঢ়িব নোৱাৰিবা প্ৰথম পঢ়া শুনা লাগিবই মই পিতৃ হিচাপে তেওঁলোকক কওঁ যে পঢ়া শুনা কৰি যোৱা লগতে কিবা এটা শিকা সংগীত শিকা বা তুমি কিবা এটা খেল শিকা যাৰ ফলত তোমালোকৰ বেয়া বস্তুবিলাক মনলৈ সোমাব নোৱাৰে তুমি এখন হাৰমনিয়াম বজোৱা আজৰিৰ পৰত তুমি পঢ়া শুনাৰ মাজতে আজৰিৰ পৰত তুমি হাৰমনিয়াম বজোৱা বা এটি গীত শুনা হাৰমনিয়ামখন বজালে তোমাৰ মনত যিটো ৰিলেক্স হ'ব সেই ৰিলেক্সে তোমাক আগবঢ়াই যোৱাত সহায় কৰিব তুমি কিমান ডাঙৰ শিল্পী হ'বা সেইটো ডাঙৰ কথা নহয় তুমি তোমাৰ মনটো যেতিয়া মুকলি হৈ থাকিব মনটো যেতিয়া ফ্ৰেছ হৈ থাকিব তেতিয়া তুমি পঢ়া শুনাত মন দিব পাৰিবা মই তেনেধৰণে কওঁ পিতৃ হিচাপে তেনেধৰণে কওঁ হয় বহুত ধন্যবাদ আৰু আমাৰ দৰ্শক ৰাইজৰ ফালৰ পৰা যদি কোনো পিতৃয়ে বা কোনো মাতৃয়ে এই ভিডিঅ'টো চাই আছে তেন্তে তেওঁলোকেও তেওঁলোকৰ সতি সন্ততিক কেনেকৈ আগবঢ়াব লাগিব যিকোনো এটা কলা ডেভেলপ কৰাৰ ক্ষেত্ৰত যিকোনো এটা স্কিল ডেভেলপৰ ক্ষেত্ৰত নিশ্চয় কিবা এটা অনুপ্ৰেৰণা পাব হয় আহি মই মোৰ মনৰ কথাটো আপোনাক সুধিব ওলাইছোঁ যিটো মই প্ৰতিজন অনুভৱী ব্যক্তিক কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি এজন শিক্ষক হিচাপেও তথা এজন সংগীত শিল্পী হিচাপে বা এজন দেউতা হিচাপে মই আপোনাৰ পৰা এই কথাটো জানিব বিচাৰোঁ যে আপুনি আপোনাৰ জীৱনৰ যিটো মূল মন্ত্ৰৰে আপুনি জীৱন বাটত নিজে আগুৱাই আহি আজিৰ এই বয়স পালেহি বোধ কৰোঁ আপোনাৰ 50+ হ'ল চাগে 50+। গতিকে আপুনি এই 50 বছৰীয়া জীৱনকালত আপুনি যিটো মূল মন্ত্ৰৰে জীৱন বাটত আগবাঢ়ি আহি আজিৰ দিনটোত আপুনি মই বাৰ্তালাপ কৰি থকাৰ এই সময়খিনি পাইছোঁহি আপোনাৰ সেই মূল মন্ত্ৰটোক আমাৰ বৰ্তমান নৱপ্ৰজন্ম তথা আমালৈ প্ৰেৰণ কৰিব নে কি যিটোৰ দ্বাৰা আমাৰ জীৱন বাটত আমি আগুৱাই যাওঁতে সেই কথাসমূহে আমাক শক্তি হিচাপে মানে ইন্ধন হিচাপে আমাক যাতে আগবঢ়াত সহায় কৰে ধন্যবাদ তুমি যিটো প্ৰচেষ্টা চলাই আছা হয় জ্ঞান বাৰ্তা হয় এই জ্ঞান বাৰ্তাৰ মঞ্চৰ পৰা তুমি বিভিন্নজন শিক্ষাবিদ চিকিৎসক সংগীতকাৰ বুৰঞ্জীবিদ বিভিন্ন স্থানত কাম কৰি থকা বিভিন্ন ব্যক্তিক তুমি মনৰ খবৰ বুটলি আনি তুমি জ্ঞান বাৰ্তাৰ মঞ্চত গোটাই তুমি এই মোবাইল মাধ্যমত তুমি প্ৰসাৰিত কৰিবলৈ চেষ্টা কৰিছা আৰু তাৰ ফলত এজন সংগীতকাৰে হওক এজন বুৰঞ্জীবিদে হওক বা এজন চিকিৎসকে হয় তেওঁ মনৰ কথাবিলাক তোমাৰ জৰিয়তে তোমাৰ জ্ঞান বাৰ্তাৰ জৰিয়তে আমাৰ সমাজে জানিবলৈ সুবিধা পাইছে যাৰ ফলত এজন ইতিহাসবিদ তেওঁ বহুত কথা জানে তুমি তেওঁ মনৰ কথাখিনি তোমাৰ চেনেলত তোমাৰ জ্ঞান বাৰ্তাত
আনি ৰাইজক জনাই দিয়াত এইটো বহুত ভাল কাম কৰি আছা এইটো ভাল কাম কৰি আছা তোমাৰ জ্ঞান বাৰ্তাৰ সুদূৰ প্ৰসাৰী আগবাঢ়ি যাওক আৰু এটা কথা ইয়াৰ মাজতে সততা আৰু বিশ্বাস তুমি তোমাৰ কামটোত সততাৰ মাজেৰে বিশ্বাসৰ মাজেৰে তুমি যদি আগবাঢ়ি যোৱা তোমাক পৃথিৱীত কোনো ৰখাব নোৱাৰে তোমাৰ যদি সেলফ কনফিডেন্সটো নাথাকে তেনে তুমি আগবাঢ়িব নোৱাৰে মই যিখিনি কথা গম পাইছো তোমাৰ বিশ্বাস আছে আত্মবিশ্বাস আছে তোমাৰ সততা আছে তুমি আগবাঢ়িব পাৰিবা বহুত বহুত ধন্যবাদ তোমাক তুমি সততা আৰু বিশ্বাসেৰে আগবাঢ়ি যোৱা তুমি তোমাক অসমৰ লগতে ভাৰততো তুমি চিনাকি হ'ব পাৰিবা সুমন দাস হিচাপে আগবাঢ়ি যাবা তোমাৰ শুভেচ্ছা শুভকামনা আশীৰ্বাদ গোটেইখিনি থাকিছে বহুত বহুত ধন্যবাদ পুথি অধ্যয়নটো অতি দৰকাৰী কথা তাৰমানে তোমাৰ জীৱনকালত জ্ঞান অৰ্জন কৰিবলৈ তুমি পুথি পঢ়িব লাগিব তুমি পুথি পঢ়িলে তোমাৰ জ্ঞানৰ ভাণ্ডাৰ তোমাৰ টনকিয়াল হ'ব তুমি এতিয়া যিমান কিতাপ পঢ়িছা মই গম পাইছো তুমি বহুতো কিতাপ পঢ়িছা তোমাৰ জ্ঞানৰ ভাণ্ডাৰ যথেষ্ট হৈছে আৰু তুমি তোমাৰ জ্ঞানৰ ভাণ্ডাৰ কিমান গম পায় তোমাৰ কথাত এজন মানুহে কথা কওঁতে গম পোৱা যে তেওঁৰ জ্ঞান কিমান সেইকাৰণে নৱপ্ৰজন্মই সংগীত সাধনাৰ লগতে বা বিভিন্ন যোনে যেনেকৈ পাইছে তাৰ উপৰি তেওঁলোকে জ্ঞান পাবলৈ হ'লে পুথি পঢ়িবই লাগিব আজিকালি সুবিধা হৈছে ডিজিটেলৰ যুগ মোবাইলতে গোটেই সকলোখিনি পাই যায় কিন্তু পুথিখন লৈ পেলাই আমি পুথি পঢ়িছিলোঁ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত গৈ পেলাই পুথি পঢ়িছিলোঁ ঘৰতো কিছু সংখ্যক আছে তাৰ মজাটো অলপ বেলেগ আমি পাইছোঁ সেই মজাটো অলপ বেলেগ ধৰণৰ এখন নতুন কিতাপৰ গোন্ধটো আমি পাইছোঁ যে সেই বস্তুটো কেনেকুৱা ফিল এখন নতুন কিতাপৰ গোন্ধটো কেনেকুৱা অনুভৱ সেই বস্তুটো মোবাইলে তোমাক দিব নোৱাৰে সেইটো দিব নোৱাৰে সেইকাৰণে পুথি এখন কিনক বহুতো ভাল আজিকালি পুথি ওলাইছে কিতাপ পত্ৰ ওলাইছে আমাৰ হোমেন বৰগোহাঁই ডাঙৰীয়া কিতাপবোৰ খুব ভাল কিতাপ আছে অসমত বহুকেইজন সাহিত্যিক জন্ম পাইছে আমি গৌৰৱ কৰোঁ তেওঁলোকক লৈ আমি গৌৰৱ কৰোঁ সেই পুথিগত বিদ্যাবিলাক সেই পুথিগত ভিতৰুৱা বস্তুবিলাক অধ্যয়ন কৰি তেওঁলোকৰ জ্ঞান বিকাশ কৰক যাৰ ফলত নেকি তেওঁলোকে পিছৰ প্ৰজন্মক জ্ঞান দিব হ'লে তুমি জানিবই লাগিব মই নিজে নাজানিলে তুমি নাজানিলে তুমি তোমাৰ ভাইটিটোক তুমি একো কথা ক'ব নোৱাৰিবা তুমি একো ক'ব নোৱাৰিবা আৰু সেইকাৰণে তোমাৰ সেইখিনি পাবলৈ হ'লে তুমি পুথি পঢ়িবই লাগিব তুমি যেনেকৈ নহওক বিভিন্ন মাধ্যমেৰে আজি বহুত ভাল সুবিধা ওলাইছে তুমি সেইখিনি সুবিধা লৈ তুমি আগবাঢ়ি গৈ থাকা খুব সুন্দৰ বাৰ্তা নৱপ্ৰজন্মলৈ বহুত ধুনীয়া এটা বাৰ্তা দিছে যে পুথি অধ্যয়নটো আমাৰ জীৱনৰ এটা হিস্সা বনাই ল'ব লাগে আৰু মই সাক্ষাৎকাৰ কৰি গৈ থাকোঁতেই মই এদিন এনেকুৱা এটা বিষয় মই সন্নিৱিষ্ট কৰিছিলোঁ আমাৰ নগাঁও মেডিকেল কলেজ এণ্ড হস্পিটেলৰ বৰ্তমান যিজন প্ৰিন্সিপাল ডাঙৰীয়া আছে আমাৰ অসমৰ প্ৰথমজন PhD হোল্ডাৰ ইন মেডিকেল চায়েন্স ডক্টৰ মিহিৰ কুমাৰ গোস্বামী ডাঙৰীয়াও কৈছিল যে পুথি অধ্যয়নটো বহুতেই এটা জৰুৰী বস্তু আৰু পুথি অধ্যয়ন কৰিলে আমি বহুতেই উপকৃত হ'ব পাৰোঁ মই তেখেতক পুথি অধ্যয়নৰ ওপৰতে দুটামান প্ৰশ্ন কৰিছিলোঁ আৰু তেখেতে আমাৰ নৱপ্ৰজন্মলৈ দুখনমান কিতাপো ৰিকমেণ্ড কৰিছিল আৰু মই পুনৰাবৃত্তি ঘটাব বিচাৰিছোঁ আমাৰ নৱপ্ৰজন্ম যিসকলে স্কুলতে পঢ়ি আছে বা কলেজতে পঢ়ি আছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে এই কিতাপখন আৰু ভৱেন্দ্ৰনাথ শইকীয়াৰ মৰমৰ দেউতা এই কিতাপসমূহক আমাৰ এজন ইমান ডাঙৰ মানুহ এজনে কৈছে যে এই কিতাপসমূহ পঢ়া তাৰোপৰি আমাৰ অলৰেডি আপুনি কৈছে হোমেন বৰগোহাঁই কিতাপৰ কথা হোমেন বৰগোহাঁই কিতাপ অধ্যয়ন কৰিব পৰা তাৰপিছত লাহে লাহে গ্ৰেজুৱেলি আপাৰ লেভেললৈ গৈ থকা অকল স্কুলৰ বা কলেজৰ টেক্সটবুকসমূহ পঢ়িলে এজনৰ ব্যক্তিত্ব পূৰ্ণাংগ ৰূপত বিকশিত নহয় আৰু উইজডম ইজ পাৱাৰ আমাৰ জ্ঞান বাৰ্তাৰ মততো হৈছে যে উইজডম ইজ পাৱাৰ আৰু জ্ঞান থাকিলে তোমাক কোনো নিগেটিভিটি নাই বা কোনো এনেকুৱা কাৰণ নাই যাৰ বাবে তোমাক থমকি ৰ'ব লাগিব বা হতাশাত ভুগিব লাগিব গতিকে সকলোকে হতাশাৰ পৰা মুক্ত কৰিবৰ কাৰণে আমি এই প্ৰচেষ্টাত অব্যাহত ৰাখিছোঁ আৰু আগবাঢ়ি যাম যিমান পাৰোঁ সকলোৱে সহায় সহযোগ আমাক লাগিবই কাৰণ এনেকুৱা এটা প্ৰচেষ্টাত এনেকুৱা এটা যাত্ৰাত আমি আগবাঢ়ি যাওঁতে সকলোৱে সহায় সহযোগিতা যদি নকৰে আমিনো আগবাঢ়িম কেনেকৈ বিশিষ্ট শিক্ষাবিদ সত্যনাথ বৰাদেৱেও কৈছিলে যে কিতাপত দূৰৈমণি ঘাটতে পোৱা যায় কিতাপ অধ্যয়নৰ দ্বাৰা দূৰৈমণি ঘাটতে পোৱা যায় মানে কি কিতাপ এখন আমি যেতিয়া পঢ়ি থাকোঁ কিতাপখন পঢ়ি থাকিলে
সেই মানুহজনৰ লগত সেই যিজনে লিখিছে সেই তেখেতৰ গোটেই জীৱনৰ অভিজ্ঞতাসমূহ আমি পাবলৈ সক্ষম হৈ যাওঁ গতিকে বহুত বহুত ধন্যবাদ যিহেতু সময়ৰ এটা সীমা থাকে গতিকে দৰ্শক ৰাইজ আজি আপোনাৰ খবৰ পৰা তথা খুৰা আপোনাৰ পৰা আজিৰ কাৰণে বিদায় লৈছোঁ নমস্কাৰ নমস্কাৰ তুমি জ্ঞান বাৰ্তাৰ মঞ্চৰ পৰা আমাৰ ঘৰলৈ আহিলা আমি তোমাৰ পৰা যথেষ্ট কথা আমি শিকিলোঁ আমাৰ ঘৰখনে শিকিলোঁ তুমি এই জ্ঞান বাৰ্তাৰ জৰিয়তে তুমি আগবাঢ়ি গৈ থাকা বিভিন্নজন গুণী জ্ঞানীক তুমি লগ পোৱা তোমাৰ সেই গুণী জ্ঞানী ব্যক্তিৰ পৰা তুমি জ্ঞানৰ সমল গোটোৱা তাকে আশা কৰিছোঁ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তোমাক শুভকামনা শুভেচ্ছা আশীৰ্বাদ সকলোখিনি তোমাৰ লগত থাকিল ভগৱন্তই তোমাক মংগল কৰক বহুত বহুত ধন্যবাদ থেংক ইউ